নমস্কাৰ দিনটো শিৰোনামৰ সৈতে ষ্টুডিঅ'ত পইভা মহন্ত কেনেদৰে চলিছে কাজিৰঙাৰ কোৱাৰেণ্টাইন চেণ্টাৰ উপযুক্ত নিৰাপত্তা নথকা বাবে ঘূৰি ফুৰিছে কোৱাৰেণ্টাইন চেণ্টাৰ থকা লোকসকল যাৰ ফলত আতংকিত হৈ পৰিছে কোৱাৰেণ্টাইন চেণ্টাৰৰ কাষৰীয়া লোকসকল কাজিৰঙাৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কি চলিছে কোৱাৰেণ্টাইন কেন্দ্ৰৰ কাষৰীয়া গাঁৱত আতংক কোৱাৰেণ্টাইনত থকা লোক ঘূৰি ফুৰিছে গাঁৱত কোৱাৰেণ্টাইন কেন্দ্ৰৰ সোপা ঢিলা নিৰাপত্তা ব্যৱস্থাই বিপদ কঢ়িয়াই আনিব পাৰে স্থানীয় লোকৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ফলত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ আপোনাৰ বনশ্ৰী লজ নেকি তাত আছে তাৰ পৰা আহিলে গছজোপা তলতে বহিলে 6-7জন আহিছে তাৰপিছত আমি তেতিয়া একো কোৱা নাই তাৰপিছত আকৌ 4জন আহিছে ইফালে ৰাস্তাৰ ফালে গৈছিলে তাৰপিছত ৰাস্তাৰ ফালে যাওঁতে মই মানে দেখিলোঁ ঘূৰি আহোঁতে দেখাৰ পিছত আৰু মই ক'লোঁ যে হেৰি আপোনালোকে বোলো ইফালে পাৰ হৈ নাহিব আপোনালোকে সিটো চাইডে মানে সিফালে থাকিব নদীখন পাৰ হৈ আহিব নালাগে আমাৰ ইয়াৰ মানুহখিনি ভয় খাইছে কাজিৰঙাৰ চৰকাৰী পৰ্যটন নিবাসৰ লগতে একাংশ ব্যক্তিগত পৰ্যটন নিবাস কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ইতিমধ্যে পৰ্যটন বিভাগৰ বনশ্ৰী অৰণ্য আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিথিশালাত কোৱাৰেণ্টাইন কৰা হৈছে বহু সংখ্যক লোকক কিন্তু বনশ্ৰী পৰ্যটন নিবাস আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিথিশালাৰ পৰা একাংশ লোক ওলাই আহি দাঁতি কাষৰীয়া জনবসতিপূৰ্ণ অঞ্চলত ঘূৰি ফুৰাৰ অভিযোগ উঠিছে তাতোতকৈ উদ্বেগজনক বিষয়টো হ'ল কোৱাৰেণ্টাইনত থকা লোকসকলে কাষতে থকা কহৰা নদীত কৰিছে স্নান আৰু এই নদীখন আচলতে তেওঁলোকে গা ধুইছে নদীখন কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰলৈকে যায় ইয়াৰ পানী খায়ো মানুহে আচলতে ইয়াত পানী নাটনি সেইকাৰণে মানে নদীতে ব্যৱহাৰ কৰে গৰু ছাগলীও পানী খায় সেইকাৰণে শংকিত হৈছে আৰু তেওঁলোকে যিবিলাক পেকেটৰ বস্তু লাঞ্চ দিছে খাইছে যে এইবিলাক পেলাইছে বান্দৰে কিন্তু খোৱা দেখিছোঁ আমি আৰু সেইবোৰ বান্দৰে ধৰি লওক আমাৰ বাৰীয়ে ঘূৰি ফুৰে সেইকাৰণে আমি মানে শংকিত হৈছোঁ মানে কিন্তু গ্ৰামোন্নয়ন বিভাগৰ অতিথিশালাটোৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আছে মাত্ৰ এজন আৰক্ষী তাৰ সুযোগতে অতিথিশালাটোৰ পাছফালেদি ওলোৱা সোমোৱা কৰিছে কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকসকলে ৰাতিপুৱা গা ধুবলৈ যেতিয়া মানুহ আছে ইয়াৰে কেইজনমান ল'ৰাই মানে ওপৰত নদীত গা ধুই আছে মানুহখিনিয়ে মাইকী মানুহ কেইজন মানে আহি পেলাই ক'লে আমাক যে এনেকুৱা তেনেকুৱা তাত থকা ল'ৰা কেইজন মানে গা ধুই আছে তাত তোমালোকে কিবা এটা কৰাচোন তাৰপিছত আমি আহিলোঁ আহি পেলাই ইয়াতে দেখোঁ এজনে পুলিচ আছে তাৰ পুলিচজনে বহি আছে বাহিৰত তাৰপিছত সুধিলোঁ ইয়াৰ পৰা যে মানুহ ওলাই পেলাই গা ধুইছে আপুনি গম পায়নে কৈছে মইতো গম নাপাওঁ বোলে কোনফালেদি গ'ল মই ক'লোঁ পিছফালেদি ৰাস্তা আছে সেইফালেদি গৈছে নেকি তাৰপিছত তেওঁ গৈ পেলাই এনেকৈ চাই পেলাই আহি আকৌ তেওঁ বহি আছে তাৰপিছত আমি কি কৰিম উপায় নাই ওচৰৰে ল'ৰাকেইজন মানে গোট খাই পেলাই এই ৰাস্তাটো এইফালে সদায় মানুহ অহা যোৱা কৰি থাকে এইফালে ডিউটিলৈ যায় ফৰেষ্টৰ মানে টুৰিষ্টৰ এই ৰাস্তাটো বন্ধ কৰি দিলোঁ কিন্তু মঙলবাৰে সংঘটিত এই ঘটনাৰ পাছতে আতংকিত স্থানীয় ৰাইজে কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা জনবসতি এলেকালৈ আহ যাহ কৰা পথত বাঁহ বান্ধি পথটোকেই বন্ধ কৰি দিছে ইয়াৰ বিপৰীতে নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আৰক্ষীজনৰ অসহায় স্বীকাৰোক্তি আৰক্ষীৰ নিৰ্দেশকো অৱজ্ঞা কৰি বাৰে বাৰে ওলাই অহাৰ চেষ্টা কৰিছে কোৱাৰেণ্টাইনত থকা লোকসকলে আমি উঠাই দিওঁ তেওঁলোক নামি আহে আকৌ কওঁ যে তোমালোক নেনামিবা গাঁৱৰ মানুহৰ কাৰণে অসুবিধা হয় আৰু নদী পানী নুচুবা তেওঁলোকে আমাৰ কথা তেনেকৈ হেৰিয়ে কৰা নাই নামি আহে আকৌ উঠাই দিবলগীয়া হয় কোৱাৰেণ্টাইনত থকা লোকসকলৰ অভিযোগ কেন্দ্ৰটোত নাই পৰ্যাপ্ত পানীৰ সুব্যৱস্থা সেইবাবে তেওঁলোক বাধ্য হৈছে ওলাই আহিবলৈ যদি এই কথাই সঁচা তেন্তে এনে স্পৰ্শকাতৰ বিষয় এটাক লৈ কিয় নিৰ্বিকাৰ জিলা প্ৰশাসন কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ ফলত বহিৰাজ্যত আবদ্ধ হৈ থকা লোকসকলৰ বাবে সকাহ বৰ্তমানলৈ 16খন ৰেলৰ মাধ্যমেৰে প্ৰায় 21 লাখ আবদ্ধ লোক গন্তব্যস্থানলৈ যোৱাৰ লগতে 2-3 দিনৰ ভিতৰত 400খন ৰেল চলাচল কৰিব বুলি জনাইছে ৰেল বিভাগে আনহাতে 1 জুনৰ পৰা ভাৰতত নিয়মিতভাৱে আৰম্ভ হ'ব ৰেল সেৱা কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে এই সিদ্ধান্ত লোৱা স্বস্তিৰ নিশ্বাস পেলাইছে আবদ্ধ লোকসকলে বহিৰাজ্যৰ আবদ্ধ লোকৰ বাবে সকাহ 1 জুনৰ পৰা ভাৰতত আৰম্ভ হ'ব ৰেল সেৱা চলিব নতুনকৈ 200খন নন এচি সেকেন্ড ক্লাছ ৰেল লকডাউনৰ ফলত দেশৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰা লোকসকলৰ দুখ যন্ত্ৰণাৰ অন্ত পৰা নাই বহু প্ৰব্ৰজিত শ্ৰমিকে কৰ্মসংস্থাপন হেৰুৱাই ভোকে লঘোনে স্বগৃহলৈ উভতিবলৈ হাহাকাৰ কৰিছে
তেনে সময়তে কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে স্বাভাৱিকভাৱে ৰেল চলাচলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1 জুনৰ পৰা ৰেল যোগে যাতায়াত কৰিবলৈ অনলাইন যোগে বুকিং কৰিব পাৰিব টিকট। সকলো লোকে যাত্ৰা কৰিব পাৰিব এই ৰেলত। নিৰ্দিষ্ট সময়ত দৈনিক চলাচল কৰিব ৰেলসমূহ। শীঘ্ৰে ঘোষণা কৰা হ'ব টিকট বুকিঙৰ যাৱতীয় নিৰ্দেশনাৱলী। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ কথা টুইটযোগে জনালে ৰেল মন্ত্ৰী পীযুষ গোয়েলে। 2-3 দিনৰ ভিতৰত 400খনলৈ বৃদ্ধি কৰা হ'ব চলাচল কৰা ৰেলৰ সংখ্যা। বৰ্তমানলৈ 16খন ৰেলৰ মাধ্যমেৰে 21,50,000 লোকে গন্তব্যস্থান পাইছেগৈ। 1 জুনৰ পৰা চলিবলগীয়া ৰেলসমূহৰ সময়সূচী, ষ্টপেজ আৰু গন্তব্যস্থান নিৰ্ধাৰণ কৰিব ৰেল বিভাগে। ৰেল বিভাগে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক আবদ্ধ লোকসকলৰ যাত্ৰাৰ উপযুক্ত ব্যৱস্থা কৰাৰ বাবেও কৰিব যোগাযোগ। যাত্ৰাৰ পূৰ্বে সকলো যাত্ৰীৰে কৰা হ'ব স্বাস্থ্য পৰীক্ষা। কেৱল সুস্থ লোকসকলেহে পাব যাত্ৰাৰ সুবিধা। ৰেলত উঠোতে আৰু যাত্ৰাকালত সকলোৱে বৰ্তাই ৰাখিব লাগিব সামাজিক দূৰত্ব। সমান্তৰালকৈ যাত্ৰীসকল উপস্থিত হোৱা গন্তব্যস্থানৰ চৰকাৰেও তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ লগতে গ্ৰহণ কৰিব লাগিব সকলো সতৰ্কতামূলক ব্যৱস্থা। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। চৰকাৰী বিজ্ঞাপনৰ বিপৰীত ছবি দেখা গৈছে ৰাজ্যৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত। স্বাস্থ্য বিভাগে প্ৰচাৰ কৰা খাদ্যৰ বিপৰীতে অতি নিম্নমানৰ খাদ্য প্ৰদান কৰা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকসকলক। নগাঁৱৰ কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰ দুৰ্বিষহ জীৱন যাপন 95 গৰাকী লোকৰ। এমুঠি কাজু, এমুঠি খিচমিচ, এগিলাচ গাখীৰ, এটা কণী, ষ্ট্ৰবেৰী, তৰমুজ, কুকুৰাৰ মাংস আৰু কটকি। এয়া হৈছে স্বাস্থ্য বিভাগে প্ৰচাৰ কৰা ৰাজ্যৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ খাদ্যৰ ফটো। কিন্তু এয়া কি? আলুৰ পিচ এইবিলাক মানুহে খায় নেকি? আৰু সিহঁতে খানা দি থাকো এনেকে পেলাই থৈ গুচি যাব। হয়, এয়াও ৰাজ্যৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰৰ দৃশ্য, য'ত 95 জন লোকৰ বাবে যোগান ধৰা হৈছে এজাৰ চাহ, এপেকেট বিস্কুট, শুকান ৰুটি আৰু আলুৰ ভাজি। 95টা মানুহ 100 মানুহ 95 আৰু বিস্কুট দিছে। এতিয়া চাওক এই দৃশ্য। ভাত খাবলৈ নাই এখন থাল। মাটিত পলিথিনৰ পেকেটত খাবলগীয়া হৈছে দাইল আৰু ভাত। পৰিস্থিতিত খানি দিছে সেয়া ভাত এনেকুৱা খাই আহিছে। প্লেট চেলেট একো নাই, প্লেট নাই দেখিছে। এয়া তেওঁ টেনশ্যনতে আছে, ভাত খাওঁ নে নাখাওঁ। খাবলৈ যোগান ধৰা হৈছে প্ৰতিজনক মাত্ৰ আধা লিটাৰ পানী। ভাত যিমান ফুটা কপাল নে মাছ হা বিধৱাৰ পৰা হৈ আছিল। চৰকাৰে এচল আনিলে কিয় মিলিছে? কভাৰ এটা মিলিছে, কভাৰ এটা। এয়া চাওক কভাৰটো দেখুৱাইছে দাদা, কভাৰ দেখাইছে। এইটো হাফ লিটাৰ পানী বটল দিয়ে। পানী বটল গোটেই থাকিব পাৰে মানুহে। এই শোচনীয় অৱস্থা নগাঁৱৰ কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰৰ। যি সময়ত স্বাস্থ্যমন্ত্ৰীৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনলৈ সকলোৱে ছ'চিয়েল মিডিয়া যোগে প্ৰচাৰ কৰিছে সৰ্বাংগ সুন্দৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ ফটো, তেনে সময়ত এইটো কোৱাৰেণ্টাইন চেণ্টাৰ নহয় যেন কৰোনাৰ কাৰখানাহে। আলুৰ পিচ এইবিলাক মানুহে খায় নেকি? কাৰণ এই কেন্দ্ৰটোত নাই কোনো সামাজিক দূৰত্বৰ কথা। ইয়াত পাণ জপা দি ৰখা হৈছে 95 জন লোকক। নাই প্ৰস্ৰাৱগাৰ, শৌচালয়ৰ সুব্যৱস্থা। 95 জন লোকৰ বাবে আছে মাত্ৰ 4টা বাল্টি। 100 ওপৰতে হ'ব মানুহবিলাক। 3টা বাল্টিং দিছে আৰু বাল্টিং নাই। কমচে কম বাল্টিং আছে 95, এতিয়া বাল্টি দিছে মই 4টা না 5টা। ইফালে কচুৱাৰ এই কোৱাৰেণ্টাইন চেণ্টাৰটোত পুৰুষ মহিলা সকলোকে ৰখা হৈছে একেলগে। মহিলাৰ বাবে নাই সুকীয়া প্ৰস্ৰাৱগাৰ, শৌচালয়ৰ ব্যৱস্থা। মাইকীবিলাকে ক'ত লেপটিন কৰে, ক'ত পেচাব কৰে, ক'ত গা ধুৱে, এইটো বস্তু বনাই নাই সিহঁতে। আকৌ লেডিজবিলাক ইয়াত সোমাই দিছে, গোটেইবিলাক ল'ৰা মানুহ ইয়াত। 3 দিনে এটা সামান্য গেছৰ ঔষধো পোৱা নাই কোৱাৰেণ্টাইনত থকা লোকসকলে। গেছৰ টেবলেট খুজিলে কিমান সময় পিছত দিব? 10টা বজাত। গেছৰ টেবলেটৰ কথাও কওক। ডাক্তৰে কয় 1 ঘণ্টা পিছত কৈ আছো আজি 2 দিন পৰা সিহঁতে টেবলেট লৈ আহিছে, এৰোপ্লেনত লৈ আহিছে। এৰোপ্লেনত লৈ আহিছে, এৰোপ্লেনত লৈ আহিব সিহঁতে। আমেৰিকাৰ পৰা আমি এতিয়ালৈ অহা নাই টেবলেটটো লৈ।
চৰম জমৰ যাতনা ভোগা লোকসকল উত্তেজিত হৈ এনেদৰে জবাবদিহি কৰিছে স্বাস্থ্য বিভাগৰ এইগৰাকী কৰ্মচাৰী। কিন্তু তেওঁৰ ওচৰতো নাই কোনো উত্তৰ। এই কদৰ্য পৰিৱেশত অতিষ্ঠ লোকৰ স্বাস্থ্যমন্ত্ৰী তথা চৰকাৰলৈ আহ্বান, মানুহক মানুহৰ দৰে ৰাখক, পশুৰ দৰে ব্যৱহাৰ নকৰিব। সেয়া ভাত এনেকুৱা খাই আছে, প্লেট চেলেট একো নাই। এইটো মই চৰকাৰক দীক্ষা দিছোঁ, এনে ধৰণৰ মানুহক যে এই গৰু ছাগলীৰ নিচিনা ৰখাৰ কাৰণে দীক্ষা দিছোঁ এই চৰকাৰক। এই কোৱাৰেণ্টাইন চেণ্টাৰত যেনেকৈ ৰাখিছে মানুহ তেনেকৈ ৰাখিবলৈ নাপায়। মানুহখিনিক মানুহ হিচাপে ৰাখক, গৰু ছাগলীৰ নিচিনা নহয়। জানো আমাৰ ঘৰত নিব লাগে, হাত জোৰ বুলি কৈছোঁ, আমাৰ ঘৰত নিদি দিলে আমি ঘৰত থাকিম, দিনা তাৰপিছত থাকিম। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 25 মেৰ পৰা আৰম্ভ হ'ব আভ্যন্তৰীণ বিমান সেৱা। সকলো বিমানবন্দৰ কৰ্তৃপক্ষ সাজু হোৱাৰ নিৰ্দেশ। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ বিভাগৰ এই নিৰ্দেশনা। যাত্ৰীৰ বাবে বিশেষ নিয়মাৱলী প্ৰস্তুত কৰা হ'ব। পুনৰবাৰ জনাইছোঁ, 25 মেৰ পৰা আভ্যন্তৰীণ বিমান সেৱা আৰম্ভ হ'ব। সকলো বিমানবন্দৰ কৰ্তৃপক্ষ সাজু হোৱাৰ নিৰ্দেশ। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ বিভাগৰ এই নিৰ্দেশনা। যাত্ৰীৰ বাবে বিশেষ নিয়মাৱলী প্ৰস্তুত কৰা হ'ব। যিকোনো মুহূৰ্ততে আমফানৰ প্ৰভাৱ পৰিব গুৱাহাটীত। প্ৰবল ধুমুহা বৰষুণৰ কবলত পৰিব কামৰূপ মহানগৰ জিলা। বতাহ বৰষুণৰ কবলত ব্যাহত হ'ব পাৰে জৰুৰীকালীন সেৱা। এই ঘোষণা কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ। পৰিস্থিতি চম্ভালিবলৈ শক্তি বিভাগৰ লগতে টেলিকম আৰু বন বিভাগক সাজু হৈ থাকিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্তই। যিহেতু আমি আমফানৰ প্ৰকোপ কিদৰে পৰিছে উৰিষ্যা পশ্চিমবংগত সেই খবৰ জনাই আছো। আৰু যিহেতু কোৱা হৈছিল অসমতো ইয়াৰ প্ৰভাৱ পৰিব, নিশাৰ ভাগলৈ বৰষুণ হোৱাৰ কথা কৈছিল। আৰু শেহতীয়া খবৰ আমি জনাইছো যে যিকোনো মুহূৰ্ততে ইয়াৰ প্ৰভাৱ গুৱাহাটী মহানগৰীত পৰিব, যাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বতাহ বৰষুণৰ ফলত হ'ব পৰা অসুবিধাৰ বাবে সকলোকে সাজু হ'বলৈ জনাইছে। জৰুৰীকালীন সেৱাসমূহক তেওঁ ইতিমধ্যে জনাইছে। কামৰূপ মহানগৰ জিলা উপায়ুক্তই পৰিস্থিতি চম্ভালিবলৈ শক্তি বিভাগৰ লগতে টেলিকম আৰু বন বিভাগক সাজু হৈ থাকিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্তই। ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ পৰা চান্দালৈ নিলম্বিত ৰাজ্যৰ এগৰাকী পৰিবহণ বিষয়া। পলাতক হৈ থকা নিলম্বিত পৰিবহণ বিষয়াজনৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ, মাফিয়াৰূপী পৰিবহণ বিষয়াক নিলম্বন। পলাতক নিলম্বিত বিষয়া আসিফ আহমেদ। চিৰাঙৰ নীলাজ পৰিবহণ বিষয়া আসিফ আহমেদে 29 এপ্ৰিলৰ নিশা আৰক্ষীৰ পোছাক পিন্ধি ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ পৰা সংগ্ৰহ কৰিছিল গুণ্ডাকৰ। নিউজ 18ত সম্প্ৰচাৰ হৈছিল এই বাতৰি। এই বাতৰিয়ে তোলপাৰ লগাইছিল চিৰাঙৰ লগতে বঙাইগাঁও জিলাত। ভুক্তভোগী ট্ৰাক চালকে ঢালিগাঁও থানাত দাখিল কৰা এজাহাৰৰ আধাৰত চলোৱা তদন্তত পোহৰলৈ আহিছিল পৰিবহণ বিষয়া আসিফ আহমেদৰ নাম। চিৰাঙৰ পৰিবহণ বিভাগক মাফিয়াৰ দলত পৰিণত কৰা আসিফ আহমেদৰ চকু পৰিছিল নিষিদ্ধ থাইলেণ্ড মাগুৰ কঢ়িয়াই অনা ট্ৰাকৰ ওপৰত। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে ট্ৰাক ৰখাই আসিফ আহমেদ বাহিনীয়ে ভয় ভাবুকিৰে সংগ্ৰহ কৰিছিল 7,50,000 টকা। খমখমীয়া নোটৰ বান্দিল লৈ থলুৱা মাছৰ বাবে ভাবুকি স্বৰূপ থাইলেণ্ড মাগুৰ কঢ়িয়াই অনা ট্ৰাক মোকলাই দিয়া আসিফ আহমেদৰ মুখা খুলিলে আৰক্ষীয়ে। তেতিয়াই বিভাগৰ এজন চালকৰ সৈতে আত্মগোপন কৰিলে আসিফ আহমেদে। সম্প্ৰতি পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খানে নিলম্বন কৰিছে মাফিয়া কাইডেৰে গুণ্ডাকৰ সংগ্ৰহ কৰা আসিফ আহমেদক। নিউজ 18ৰ ধাৰাবাহিক বাতৰিৰ পাছতে নিলম্বন হোৱা আসিফ আহমেদক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। শ্ৰীৰামপুৰ ছাগলীয়াত বহিৰাজ্যৰ পৰা অহা লোকৰ হাহাকাৰ। পৰ্যাপ্ত কোৱাৰেণ্টাইন গৃহৰ অভাৱত মুকলি আকাশৰ তলত অপেক্ষা কৰিছে শিশু মহিলাকে ধৰি হাজাৰ হাজাৰ লোকে। বহিৰাজ্যৰ পৰা অহা লোকৰ জনসূত্ৰৰ বাবে তীব্ৰ সমস্যাত পৰিছে প্ৰশাসন। অসম বংগ সীমান্তত ভয়ংকৰ পৰিস্থিতি।
শ্ৰীৰামপুৰ আৰু ছাগলীয়াত ঘৰমুৱা মানুহৰ হাহাকাৰ। পৰ্যাপ্ত কোৱাৰেণ্টাইন গৃহৰ অভাৱত মুকলি আকাশৰ তলতে অপেক্ষা বহিৰাজ্যৰ পৰা উভতি অহা হাজাৰ হাজাৰ লোকৰ। অৰ্ধাহাৰে অনাহাৰে ৰৈ থাকিবলগীয়া হৈছে জাকে জাকে শিশু আৰু মহিলা। চৰকাৰৰ অনুমতি পোৱাৰ পাছতে বহিৰাজ্যৰ পৰা আপোন ঘৰলৈ উভতি আহিছে হাজাৰ হাজাৰ মানুহ। এনে লোকৰ পঞ্জীয়ন আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থা লৈছিল কোকৰাঝাৰ জিলা প্ৰশাসনে। কিন্তু অভূতপূৰ্ব জনস্ৰোতত ধোঁৱাচাঙত উঠিল চৰকাৰী আয়োজন। শ্ৰীৰামপুৰ আৰু ছাগলীয়াৰ আন্তঃৰাজ্যিক তালাচী চকীয়েদি দৈনিক প্ৰৱেশ কৰা সহস্ৰাধিক লোকৰ পঞ্জীয়ন আৰু স্বাস্থ্য পৰীক্ষা তথা কোৱাৰেণ্টাইন কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে প্ৰশাসন। প্ৰহসনত পৰিণত হৈছে সামাজিক দূৰত্ব মানি চলাৰ নিৰ্দেশ। গাতে গা লগাই হাজাৰ হাজাৰ মানুহ এইদৰে বহি থকাৰ পাছত কোৱাৰেণ্টাইন কৰাৰ কিবা অৰ্থ আছেনে? শ্ৰীৰামপুৰ আৰু ছাগলীয়া আন্তঃৰাজ্যিক তালাচী চকীৰ এই দৃশ্য দেখাৰ পাছত সকলোৰে মনলৈ আহিছে এই প্ৰশ্নই। আৰু এইসমূহ ব্যক্তি অসমত আহি পোৱাৰ লগে লগে যেতিয়া আচলতে কোৱা হৈছে বাৰে বাৰে এটা কথা কোৱা হৈছে সামাজিক দূৰত্ব, যিহেতুকে ইয়াত কোনো সামাজিক দূৰত্ব নাই। তামাৰহাটৰ পৰা শহীদুল হক আৰু গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। উভতিছে বিৰতিৰ পাছত সংবাদ মাধ্যমৰ বাতৰিত সঁহাৰি মুম্বাইৰ এটা NGOৰ। মুম্বাইৰ পৰা চাইকেলেৰে অসমলৈ আহি থকা শ্ৰমিকৰ দলটোক বাছেৰে অনাৰ ব্যৱস্থা লৈছে মুম্বাই NGOটোৱে। শ্ৰমিক দলটোৱে ধন্যবাদ জনাইছে নিউজ 18 অসম নৰ্থ ইষ্টক। নিউজ 18ৰ বাতৰিত সঁহাৰি মুম্বাইৰ NGOৰ। অসমৰ ৮০জনীয়া শ্ৰমিকক যোগান ধৰিলে বাছ। লকডাউনৰ ফলত কৰ্মহীন হৈ বিগত ১.৫ মাহে মুম্বাইত আবদ্ধ হৈ আছিল অসমৰ ৮০জনীয়া শ্ৰমিকৰ দল। তীব্ৰ খাদ্য সংকট আৰু অৰ্থ সংকটত ভোগা শ্ৰমিকৰ দলটোৱে উপায় নাপাই চাইকেল ক্ৰয় কৰি চাইকেলেৰে অসমলৈ ৰাওনা হৈছিল। শোণিতপুৰ আৰু ওদালগুৰিৰ শ্ৰমিকৰ দলটোৱে দুখ কষ্টৰ মাজতে অসম চৰকাৰক আহ্বান জনাইছিল সহায় কৰিবলৈ। আমাৰ অসম চৰকাৰলৈ এটা অনুৰোধ, যাতে তেখেতসকলে আমাক নিব নোৱাৰিলেও নাই, কিন্তু আমি চাইকেল মাৰি যাম বুলি কৈছোঁ। আমাক মাত্ৰ লাগে যে পুলিচ প্ৰশাসনৰ পৰা আমাক সহায় লাগে। পুলিচ প্ৰশাসনে যাতে আমাক ক'তো নৰখায়, ভালদৰে যাবলৈ দিয়ে। শ্ৰমিকৰ দলটোৰ দুৰ্দশাৰ বাতৰি সম্প্ৰচাৰিত হৈছিল নিউজ 18 অসমত। বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে শ্ৰমিকৰ দলটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল মুম্বাইৰ এটা বেচৰকাৰী সংস্থা। অসমৰ ৮০জনীয়া শ্ৰমিকৰ দলটোক NGOটোৱে বাছেৰে অহাৰ ব্যৱস্থা কৰি দিয়ে। মুম্বাইৰ পৰা অসমলৈ যাত্ৰা কৰাত সহায় কৰাৰ বাবে সকলো মিডিয়া চেনেললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক আজি নাছিকৰ পৰা MP বৰ্ডাৰলৈকে আমাক বাছেৰে লৈ গৈ আছে এতিয়া বৰ্তমান। তাৰপৰা কি প্ৰশাসনে কেনেধৰণে ব্যৱস্থা কৰে সেয়া আমি গম পোৱা নাই এতিয়ালৈকে। তাৰপৰা নাজানো, আমি চাইকেল মাৰিও যাব লগা হ'ব পাৰে। যিসকল ব্যক্তিয়ে আমাৰ প্ৰচাৰত সহায় কৰিলে তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংকটৰ সময়ত মুম্বাইৰ NGOই দেখুওৱা মহানুভৱতাই কিছু সকাহ দিছে অসমৰ শ্ৰমিকৰ দলটোক। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ মাজতে তেজপুৰৰ বিভিন্ন স্থানত চলিছে চুলাই বিৰোধী অভিযান। দিনৰ ভাগত বিভিন্ন স্থানত চুলাই ঘাটি উচ্ছেদ কৰাৰ লগতে নিশাৰ ভাগতো ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা হৈছে সুৰা বিৰোধী অভিযান। সুৰা বিৰোধী অভিযানত নামিল আবকাৰী বিভাগ। তেজপুৰৰ বিভিন্ন স্থানত চুলাইৰ ঘাটি উচ্ছেদ। নিশাৰ ভাগতো যান বাহনত তালাচী আবকাৰী বিভাগৰ। লকডাউনৰ মাজতে তেজপুৰত আবকাৰী বিভাগে চলালে সুৰা বিৰোধী অভিযান। তেজপুৰৰ লগতে জিলাখনৰ ৰঙাপৰা, বালিপৰা, চাৰিদুৱাৰ, খনামুখ, ভালুকপুং, ঘোঁৰামাৰী আদিকে ধৰি বিভিন্ন স্থানত চুলাই বিৰোধী অভিযান চলাই দলটোৱে। আবকাৰী বিভাগৰ দলটোৱে বহু সংখ্যক অবৈধ চুলাইৰ ভাটি উচ্ছেদ কৰাৰ লগতে ভাঙি চুৰমাৰ কৰিলে চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী। লকডাউনৰ মাজতে একাংশ চুলাই বিক্ৰেতাই চলাই আহিছিল ব্যৱসায়।
একাংশ চুলাই বিক্ৰেতাক শাস্তি প্ৰদান কৰে বিভাগটোৱে। দিনত আমি চুলাই বিৰোধী অভিযানবোৰ চলাই থকাৰ লগতে আমি সন্ধিয়া সময়ৰ পৰাই আমি ৰেণ্ডম চেকিং কৰোঁ যাতে কোনেও কোনো ধৰণৰ ইলিগেলি যাতে মানে লিকাৰ ট্ৰেড কৰিব নোৱাৰে। আনহাতে নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনত তালাচী চলাই অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰাখিছে আবকাৰী বিভাগে। শোণিতপুৰৰ আবকাৰী অধীক্ষক বেদাংগ ভূষণ চৌধুৰীৰ লগতে পৰিদৰ্শক প্ৰেম সিং, সহকাৰী পৰিদৰ্শক জয়ন্ত চৌধুৰীৰ নেতৃত্বত চলিছে অবৈধ সুৰা বিৰোধী অভিযান। আমি আজি আদাবাৰী আমাৰ পাণবাৰী গাঁৱত আমি অপাৰেশ্যন চলাইছিলোঁ, য'ত আমি প্ৰায় 800 লিটাৰ আমি চুলাই নষ্ট কৰিছোঁ আৰু তাৰ লগতে আমি বৃহৎ পৰিমাণৰ আপোনাৰ লাও পানীও আমি জব্দ কৰিছোঁ। কিন্তু প্ৰশ্ন হয়, এইদৰে তালাচীয়ে ৰোধ কৰিব পাৰিবনে চুলাইৰ অবৈধ বেপাৰ? কাৰ আশীৰ্বাদত প্ৰকৃততে চলিছে অবৈধ সুৰাৰ বেহা? তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামত এই মুহূৰ্তত আমাৰ হাতত আহিছে এটা ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ 13 জন কৰোণাত আক্ৰান্ত হৈছে। হোজাইত 8 জন, শোণিতপুৰত 2 জন আক্ৰান্ত। কামৰূপ মহানগৰ, কামৰূপ আৰু নগাঁৱৰ এজনকৈ লোক আক্ৰান্ত। ৰাজ্যত কৰোণা আক্ৰান্ত সংখ্যা বৃদ্ধি পালে 170 জনলৈ। টুইটাৰত এই কথা ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ জনাব বিচাৰিছো, 13গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে কৰোণাত। হোজাইৰ 8 জন, শোণিতপুৰৰ 2 জন, কামৰূপ মহানগৰ, কামৰূপ আৰু নগাঁৱৰ এজনকৈ লোক আক্ৰান্ত হৈছে। ৰাজ্যত কৰোণা আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে 170 জনলৈ। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে অৱগত কৰিছে এই কথা। যেটো দেখা পোৱা গৈছিল, কালিৰ দিনটোত সৰ্বাধিক লোক আক্ৰান্ত হৈছিল। 121ৰ পৰা কালিৰ দিনটোত 157লৈ বৃদ্ধি পাইছিল আৰু আজিৰ দিনটোত পুনৰ আন 13 জন লোক আক্ৰান্ত হৈছে। অধিক জানিবৰ বাবে সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম বৰাৰ সৈতে। অসীম, পুনৰ 13গৰাকী লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে। হয়, এই মুহূৰ্তত আমাৰ হাতত যিটো খবৰ পৰিছে যে ৰাজ্যত পুনৰ 13 জন নতুনকৈ কৰোণাত আক্ৰান্ত হৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই কথা ঘোষণা কৰিছে। ইতিমধ্যে আপুনি ঘোষণা কৰিছে যে ইয়াৰ ভিতৰত 8 জন কৰোণা আক্ৰান্ত হৈছে হোজাই জিলাৰ, শোণিতপুৰ, কামৰূপ আৰু কামৰূপ মহানগৰ জিলা আৰু নগাঁৱত এই আক্ৰান্তসকল চিনাক্ত কৰা হৈছে। ইতিমধ্যে তেওঁলোকৰ নাম যদিও এই মুহূৰ্তলৈকে আমাৰ হাতত অহা নাই, কিন্তু জানিব পৰা মতে আটাইকেইজন ক'ভিড আক্ৰান্ত কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে। কিন্তু কোনটো কোৱাৰেণ্টাইন চেণ্টাৰত আছে বা ক'ত আছিল সেই সম্পৰ্কত হয়তো আমি সবিশেষ অলপ পিছতে পাম। কিন্তু দুখৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ৰাজ্যত ব্যাপক হাৰত কৰোণা আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে বিগত 3-4 দিনত। যি হাৰত বৃদ্ধি পাইছে স্বাভাৱিকতে এইটো অতি ৰাজ্যখনৰ বাবে উদ্বিগ্নৰ খবৰ। কিন্তু যিহেতু এইবাৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে শোণিতপুৰ জিলা, আগতে শোণিতপুৰ জিলাত কৰোণা আক্ৰান্ত হোৱা নাছিল, কিন্তু এতিয়া এজন তাত আক্ৰান্ত হৈছে। আৰু নগাঁৱতো তেনেদৰে বৃদ্ধি পাইছে। কামৰূপ মহানগৰতো আৰু এজন নতুনকৈ আক্ৰান্ত হৈছে। স্বাভাৱিকতেই এই আক্ৰান্তসকল ক'ত আছিল, ক'ৰ পৰা আহিছিল, কি ধৰণৰ তেওঁলোকৰ ভ্ৰমণ বুৰঞ্জী আছে সেই সম্পৰ্কে হয়তো সবিশেষ আহিব। কিন্তু এটা কথা ঠিক যে এই তথ্যখিনিয়ে এটা অসমৰ ৰাইজক ভবাই তুলিছে, কাৰণ নতুন নতুন জিলা অন্তৰ্ভুক্ত হৈছে আক্ৰান্তৰ তালিকাত। আৰু হয়তো কিছু সময়ৰ পিছতে আমি সবিশেষ তথ্য দৰ্শকক জনাব পাৰিম। হয়, আমি সবিশেষ তথ্য কিছু সময়ৰ পূৰ্বে পিছত জনাম। কিন্তু অসীম, যিটো প্ৰসংগত আমি আচলতে আজি পুৱাৰে পৰা কথা পাতি আছো, সেইটো হৈছে সোমবাৰ আৰু মঙলবাৰ দিনটোত সৰ্বাধিক যিটো আক্ৰান্ত হৈছিল, আজি পুনৰ 13 জন হৈছে। কিন্তু এই প্ৰসংগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি বুকু ডাঠ কৰিব লাগিব, কাৰণ কোৱাৰেণ্টাইন চেণ্টাৰত থকা আৰু লোকৰ আশংকাৰ কথা তেওঁ কৈছিল। তেওঁ পূৰ্বতে কৈছিল যে আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি হ'ব, গতিকে কৰোণাৰ সৈতে সকলোকে সহাৱস্থান কৰাৰ কথা তেওঁ কৈছিল। আৰু তেওঁ কোৱাৰ দৰে দেখা গৈছে বৃদ্ধি পাই আছে কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। তেওঁ কোৱাৰ দৰে দেখা গৈছে কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোকসকল নতুনকৈ আক্ৰান্তৰ তালিকাত আহি পৰিছে। হয়, এইটো কথা খুব স্পষ্ট হৈ পৰিছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ ভাষ্য আৰু শেহতীয়াকৈ আজিৰ দিনটো তেওঁৰ অলপ বেলেগ ধৰণৰ তৎপৰতা দেখুৱাইছে। কাৰণ তেওঁ সোণাপুৰৰ চিকিৎসালয় ভ্ৰমণ কৰিছে, তাত পৰিস্থিতি কি চাইছে, আৰু নতুনকৈ এখন ক'ভিড হস্পিটেল কালাপাহাৰত, গুৱাহাটীৰ কালাপাহাৰত খুলিব বুলি ঘোষণা কৰিছে। গতিকে নতুনকৈ এখন চিকিৎসালয় খুলিব বিচৰাটোৱে আৰু বিভিন্ন ঠাইত কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰা কথাটোৱে এটা কথা প্ৰতিপন্ন কৰিছে যে চৰকাৰখন সচেতন হৈছে। চৰকাৰখনে পূৰ্বানুমান কৰিব পাৰিছে যে ৰাজ্যত কৰোণা আক্ৰান্ত সংখ্যা বৃদ্ধি পাব। কাৰণ অসমত কৰোণা আক্ৰান্ত যেতিয়া নহৈছিল, তেতিয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা স্বাস্থ্য বিভাগে বিভিন্ন ঠাই পৰিদৰ্শন কৰি চিকিৎসালয় স্থাপন কৰিছিল। সৰু সজাইত যেতিয়া কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰিছিল, তেতিয়া কিন্তু অসমত এজনো কৰোণা আক্ৰান্ত চিনাক্ত হোৱা নাছিল। আজি তেওঁ ঘোষণা কৰিছে আৰু এখন ক'ভিড চিকিৎসালয় স্থাপন কৰিব। ইয়াৰ কাৰণটোৱেই হ'ল যে তেওঁলোকে পূৰ্বানুমান কৰিব পাৰিছে যে অসমত আৰু কৰোণা আক্ৰান্ত বৃদ্ধি পাব আৰু তেওঁলোকক চিকিৎসা কৰিবৰ বাবে
GMCত ঠাই নহ'ব বা সোণাপুৰ হস্পিটেলতো ঠাই নহ'ব, গতিকে আৰু এখন কোভিড হস্পিটেল স্থাপন কৰিবৰ বাবে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই কথাটোৱে প্ৰমাণ কৰিছে যে আমি অনাগত দিনবিলাক কি হ'ব তেওঁৰ ভাষ্য বা তেওঁৰ তৎপৰতাই প্ৰমাণ কৰিছে, আৰু সেইটোৱে হৈ আহিছে। আজি 13 জন বৃদ্ধি পাইছে, কাৰণ অসমত একেদৰে ইমান সংখ্যক লোক বৃদ্ধি মানে কৰোণা আক্ৰান্ত বৃদ্ধি হোৱা নাছিল। আগতে 1 বা 2জন ওলাইছিল আৰু তেওঁলোকেও বাহিৰৰ পৰা অহা ওলাইছিল, কিন্তু এতিয়া দেখা গৈছে যে এই চেইনডাল ছিগি গৈছে, যে অসমৰ ভিতৰতে কোন ঠাইত ওলাইছে, তেওঁলোক কাক লগ পাইছে, সেই ধৰণৰ ইতিহাসো হয়তো ভ্ৰমণ ইতিহাস হয়তো আমি নাপামগৈ। কিন্তু এই কথাটোৱে প্ৰমাণ কৰিছে যে অসমৰ কোনো জিলা হয়তো আৰু ৰেহাই নাপাব। আৰু আজি শোণিতপুৰত যিজন ওলাইছে তেওঁ ক'ত গৈছিল, নগাঁৱত আকৌ নতুনকৈ এজন ওলাইছে। গতিকে এটা কথা এইবাৰ প্ৰমাণ হৈ পৰিছে যে অসমৰ পৰিস্থিতি খুব জটিলতাৰ ফালে গৈ আছে, তাৰ মাজত শিথিলকৰণ চলিছে। গতিকে হিমন্ত বিশ্ব শৰ্মা আজি তৎপৰতাটোৱে প্ৰমাণ কৰিছে, কাৰণ তেওঁ নতুনকৈ হস্পিটেল স্থাপন কৰাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হৈছে। এইটোৱে কি বুজাইছে যে অসমত কৰোণা আক্ৰান্ত ৰোগীৰ বৃদ্ধি পাব আৰু সেইটোৱে পৰিস্থিতি জটিল কৰি তুলিব। হয়, পৰিস্থিতি জটিল কৰি তুলিছে, সেই কথা আমাৰ দৰ্শকক জনাইছো। যিদৰে সংখ্যা বাঢ়িছে, কিন্তু এটা কথা তেওঁ কৈছে যে মন্ত্ৰীগৰাকীয়ে যে যিহেতু নতুনকৈ আক্ৰান্তসকল বহিৰাজ্যৰ পৰা অহা, তেওঁলোকক কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে, গতিকে সৰ্বসাধাৰণ যিসকল লোকে লকডাউনৰ নীতি নিয়ম মানি আছে তেওঁলোক শংকিত হ'ব নালাগে। কিন্তু আজিৰ দিনটোত আমাৰ কেইবাগৰাকীও সাংবাদিকে কোৱাৰেণ্টাইন চেণ্টাৰ এখন ভয়াৱহ ছবি আমালৈ পঠিয়াইছে, যিখন ছবি ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখুৱাইছো। গতিকে কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু কোৱাৰেণ্টাইন চেণ্টাৰ যি কোনো স্থানত অৱস্থা দেখা পোৱা গৈছে, কিন্তু সেয়াও এক চিন্তনীয় বিষয় হৈ পৰিছে। হয়, মই আগতেও কৈছোঁ যে কোৱাৰেণ্টাইন চেণ্টাৰৰ যিটো ব্যৱস্থা অসমত হৈছে, সেই ব্যৱস্থাটো পানী নসৰকা নহয়। সেইটো যি ধৰণে আমি এই মানুহখিনিক ৰাখিব লাগে, বিশেষকৈ এই মানুহখিনি বাহিৰৰ পৰা আহিছে, আৰু যিবিলাক ৰাজ্যত অতি কৰোণা আক্ৰান্ত হৈছে, কৰোণা আক্ৰান্ত দ্ৰুতগতিত বৃদ্ধি পাইছে, আজি মুম্বাই হওক, দিল্লী হওক, সেই ঠাইৰ পৰা অসমলৈ মানুহবিলাক আহিছে। সেইবিলাক যদিও আমাৰ নিজৰ মানুহ, কিন্তু সেই মানুহখিনিয়ে নিশ্চয় কৰোণাৰ সংক্ৰমণ লৈ আহিছে। গতিকে তেওঁলোকক য'ত ৰখা হ'ব সেই ঠাইখিনি অতি নিকপকপীয়া হ'ব লাগিব, প্ৰশাসনৰ ফালৰ পৰা হওক, আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা হওক, স্বাস্থ্য বিভাগৰ ফালৰ পৰা হওক। কিন্তু দেখা গৈছে যে আমাৰ চেনেলতে বজাইছোঁ যে কাজিৰঙাৰ কোৱাৰেণ্টাইন শিবিৰ হওক বা আজি স্বয়ং গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টাইন শিবিৰৰ পৰা মানুহ পলাই যাবলৈ সক্ষম হৈছে, আৰু বহুতে হয়তো কোৱাৰেণ্টাইন নোহোৱাকৈ নিজৰ ঘৰলৈ ৰাওনা হৈছে। গতিকে মই নাভাবোঁ যে গোটেই মানুহবিলাক কোৱাৰেণ্টাইন কৰিবলৈ সক্ষম হৈছে চৰকাৰ, কাৰণ হাজাৰ হাজাৰ মানুহ আহিছে, হাজাৰ হাজাৰ মানুহ থাকিব পৰাকৈ অসমত এতিয়া ব্যৱস্থা হোৱা নাই, কোৱাৰেণ্টাইন শিবিৰ স্থাপন হোৱা নাই। গতিকে বহুত মানুহ হয়তো আজি ঘৰলৈ গৈছে বা বিভিন্ন ঠাইত নিজৰ নিজৰ অঞ্চললৈ গৈছে। গতিকে সেই কথাখিনি যদি আমি এতিয়া দৃষ্টি নাৰাখোঁ, তেনেহ'লে হয়তো পৰিস্থিতি আৰু জটিল হ'ব, আৰু কোৱাৰেণ্টাইন শিবিৰৰ ওপৰত আমি কঠোৰ দৃষ্টি ৰাখিবই লাগিব। নিশ্চয়, নহ'লে কোৱাৰেণ্টাইন কৰাৰ কোনো আচলতে অৰ্থ নাথাকিব। অসীম বৰা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আন শেহতীয়া খবৰ জনাব বিচাৰিছো, GMCHৰ পৰা ৰিলিজ দিয়া হৈছে কৰোণা আক্ৰান্ত ডাক্তৰ লিথিকেশক। অসমৰ প্ৰথমগৰাকী কৰোণা আক্ৰান্ত চিকিৎসক আছে লিথিকেশ। সম্প্ৰতি হোটেলত থাকিব লাগিব চিকিৎসকগৰাকী, এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজমেৰৰ পৰা বাছৰে অহা 4জন আক্ৰান্তকো ইতিমধ্যে মুকলি কৰা হৈছে। GMCHত এই কথা ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। শিলচৰ মেডিকেল কলেজৰ পৰা ৰিলিজ দিয়া হৈছে 4গৰাকী। 27 মেত মুকলি কৰা হ'ব GMCHৰ কোভিড হস্পিটেল। নতুনকৈ স্থাপন হ'ব কোভিড চিকিৎসালয়, সেই কথা ইতিমধ্যে আমি জনাইছো। কৰোণাত মৃত্যু হোৱা লোকৰ শেষ কৃত্যৰ বাবে স্থাপন হ'ব শ্মশান। কালাপাহাৰত হ'ব নতুনকৈ কোভিড হস্পিটেল। শেহতীয়া খবৰ আমি জনাইছো, যিহেতু এই মুহূৰ্তত আমাৰ হাতৰে আৰু 13গৰাকী লোক নতুনকৈ আক্ৰান্তৰ খবৰ আহিছে। তাৰ মাজতে ভাল খবৰো আছে, কাৰণ কৰোণা আক্ৰান্ত চিকিৎসক ডাক্তৰ লিথিকেশ তেওঁ সুস্থ হোৱাৰ বাবে তেওঁক ৰিলিজ দিয়া হৈছে, সেই কথা জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে আন 4গৰাকী লোককো আক্ৰান্তকো ইতিমধ্যে মুকলি কৰা হৈছে, তেওঁলোক সুস্থ বুলি জনাইছে কিছু সময় পূৰ্বে সংবাদ মেলত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিলচৰ মেডিকেল কলেজৰ পৰা ৰিলিজ কৰি দিয়া হৈছে 4জন লোকক, আৰু 27 মেত মুকলি হ'ব GMCHৰ কোভিড হস্পিটেল। নতুনকৈ স্থাপন হ'ব কোভিড চিকিৎসালয়। কৰোণাত মৃত্যু হোৱা লোকৰ শেষ কৃত্যৰ বাবে স্থাপন হ'ব শ্মশান। কালাপাহাৰত হ'ব কোভিড হস্পিটেল। উভতিছো বিৰতিৰ পাছত। পঞ্জাৱৰ পৰা চাইকেলেৰে গৃহৰাজ্যলৈ আহি হাৰিয়ানাত আবদ্ধ হৈ পৰে অসমৰ 21জন যুৱক। হাৰিয়ানা সীমান্তত প্ৰশাসনে আবদ্ধ কৰি ৰাখে দলটোক। ফলত উপায়হীন হৈ অসম চৰকাৰক উদ্ধাৰৰ বাবে আহ্বান জনাইছে অসমৰ যুৱকৰ দলটোৱে। অসমলৈ চাইকেলেৰে যাত্ৰা কৰা 21 যুৱকৰ দুৰ্দশা। বহিৰাজ্যত কৰ্মৰত অসমৰ 21জন যুৱক বৰ্তমান আবদ্ধ হৈ আছে হাৰিয়ানাৰ সীমান্তত। পাঞ্জাৱত কৰ্মৰত শোণিতপুৰৰ ভালুকপুং,
ওদালগুৰি আৰু ৰঙাপাৰাৰ 21 জন যুৱকে নিজ গৃহলৈ ঘূৰি আহিবলৈ কোনো ধৰণৰ যাতায়াতৰ ব্যৱস্থা নোপোৱাত উপায়হীন হৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছিল অসম অভিমুখে। কিন্তু পাঞ্জাৱৰ পৰা চাইকেলেৰে আহি হাৰিয়ানাত উপস্থিত হোৱাৰ পিছত হাৰিয়ানাৰ সীমান্তত প্ৰশাসনে যুৱকৰ দলটিক আবদ্ধ কৰি ৰাখে, যাৰ ফলত চৰম অনিশ্চয়তাত ভুগিছে যুৱকৰ দলটি। মই শনিপুৰ হয়, মোৰ গাঁও ভালপুং বান্দগুৰি। মই মানে আমি সকলোৱে পাঞ্জাৱত কাম কৰি আছিলোঁ কেইবা বছৰো, কোনোবা 2 বছৰ কোনোবা 1 বছৰ তেনেকৈ মানে আমি মেক্সিমাম মানে 3-4 বছৰৰ মানুহ আছে ইয়াতে কাম কৰি থকা। তাৰপিছত এতিয়া COVID-19ৰ কাৰণে আমি প্ৰব্লেমৰ কাৰণে তাত মানে ভালদৰে কাম নোপোৱাৰ কাৰণে আমি ঘৰলৈ গুচি যাম বুলিকৈ আমি সকলো ডিচিশ্যন লৈ মানে চাইকেলেদি যাম বুলি আমি সিদ্ধান্ত ল'লোঁ। আমি এতিয়া চাইকেললৈ ওলাই আহিছিলোঁ। যোৱাকালি পাঞ্জাৱৰ পৰা ওলাই আহিছোঁ আমি 4টা বজাত। আমি আহি ৰাতিটো আমি এনেকা পথাৰৰ মাজত এনেকা ৰাতি থাকিলোঁ। তাৰপিছত আজি আৰম্ভ কৰিছোঁ জাৰ্ণিটো। তাৰপিছত আহি আমি খুব বেছি এনেকা 8টা-9টা বজাত আমি হাৰিয়ানা বৰ্ডাৰ পাইছিলোঁহি। তাৰপিছত হাৰিয়ানা বৰ্ডাৰত আমি ফাঁচি থাকিলোঁ। এতিয়া মানে তাতে গ'লে মানে সকলোকে লাঠি চাৰ্জ কৰি মানে সকলোৰে চাইকেল গাড়ী লৈ মানে মানুহ দৌৰাই, তেনেহ'লে আমি কেনেকৈ যাম ঘৰলৈ? ইয়াত কাম দামো ভালকৈ নহয়। যদি চৰকাৰে আমাক এনেকা যেনিবা পইচা টকাৰ যদি ভালেমান মানে সুবিধা কৰি দিয়ে তেনেহ'লেতো আমি ইয়াত ভালদৰে থাকিব পাৰিলোঁ। যেনেকৈ আমি কাম কৰি ঘৰলৈ পইচা পঠিয়াওঁ, আমি মানে ঘৰৰ কাৰণে আমি কাম কৰিব পাৰিছোঁ এতিয়া ঘৰৰ সংসাৰৰ কাৰণে। সেইকাৰণে মানে আমি প্ৰব্লেমটো আপোনালোকেও বুজি পাওক মানে প্ৰব্লেমকেইটা আমাৰ কি হৈছে কি হোৱা নাই। যুৱকৰ দলটিয়ে উপায়হীন হৈ এতিয়া অসম চৰকাৰক উদ্ধাৰ কৰি অসমলৈ ঘূৰাই আনিবলৈ অনুৰোধ জনাইছে। ইফালে বহিৰাজ্যৰ পৰা ঘৰমুৱা হোৱা শ্ৰমিকক সুৰক্ষা প্ৰদানৰ লগতে যাত্ৰাপথত মৃত্যু হোৱা শ্ৰমিকৰ নিকটাত্মীয়লৈ 10 লাখ টকা প্ৰদানৰ দাবীত ৰঙাপাৰাত CITU শোণিতপুৰ জিলা কমিটিয়ে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী। এতিয়ালৈকে লক্ষ লক্ষ মানুহে যুৱকে কান্দি আপোনাক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আবেদন জনাইছে। এতিয়ালৈকে আপোনাৰ কেবিনেট এইসকলৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। আমি আহ্বান জনাম যে আপুনি যদি সঁচা অৰ্থত আপোনাৰ যদি মানৱীয়তা অলপো যদি আছে তেতিয়াহ'লে এই শ্ৰমিকসকলক তৎকালীনভাৱে তেওঁলোকে চৰকাৰী সাহায্যত চৰকাৰী ৰেল ভাড়া কৰি হ'লেও তেওঁলোকক লৈ অহাৰ কাৰণে আৰু ইয়াত এই শ্ৰমিকৰ কাৰণে সম্পূৰ্ণ সুৰক্ষা দিয়াৰ কাৰণে যিজন শ্ৰমিক আমাৰ অসমৰ তেওঁলোকে ৰাজপথত খোজকাঢ়ি থাকোঁতে মৰিল, তেওঁলোকৰ পৰিয়ালক যাতে 10 লাখ টকা ক্ষতিপূৰণ দিয়ে। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বিশেষ আয়োজন। শৰীৰৰ COVID-19 লৈ মুম্বাইৰ পৰা যোৰহাটলৈ অহা মহিলা দুগৰাকীৰ শেহতীয়া পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱাৰ পাছত উৎফুল্লিত JMCHৰ চিকিৎসক আৰু চিকিৎসাকৰ্মী। এতিয়া মহিলা দুগৰাকীক ঢোলে ডগৰে চিকিৎসালয়ৰ পৰা বিদায় দিবলৈ সাজু হৈছে JMCH কৰ্তৃপক্ষ। আৰু গৌতম বৰা পোনপটীয়াভাৱে সংযুক্ত হৈছে যোৰহাটৰ পৰা। গৌতম, ইতিমধ্যে দৰ্শকক জনাইছোঁ ভাল খবৰ, যিহেতু মহিলা দুগৰাকী সম্পূৰ্ণ সুস্থ হৈছে, নিগেটিভ পোৱা গৈছে, তেওঁলোকৰ শৰীৰত COVID-19ৰ উপস্থিতি বৰ্তমান নাই আৰু জানিব পৰা গৈছে যিটো তেওঁলোকক বিদায়ৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে। আপুনি যিটো বৰ্তমান তাত উপস্থিত আছে, আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিম। হয় ইভা, নিশ্চয়কৈ অতি ভাল খবৰ, কিয়নো ইয়াৰ পূৰ্বতেও আমি উল্লেখ কৰি আহিছিলোঁ যে যিকেইগৰাকী ৰোগী বৰ্তমান 8গৰাকীকৈ ৰোগী মাজুলী আৰু শিৱসাগৰ ধৰি যোৰহাটৰ 6গৰাকী যোৰহাটৰ JMCH স্থিত COVID-19 হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে। তেওঁলোকৰ শৰীৰত নভেল কৰোণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে, কিন্তু তেওঁলোক COVID-19ৰ কোনো লক্ষণ আজিৰ তাৰিখলৈকে দেখা পোৱা নাই। আৰু এই মহিলা দুগৰাকী মহিলা যোৱা 9 মে' তাৰিখে মুম্বাইৰ পৰা তেখেতৰ সন্তানৰ চিকিৎসাৰ বাবে গৈ যোৰহাটত উপস্থিত হৈছিলে। তেওঁলোকৰ এম্বুলেঞ্চখনত মুঠ 5গৰাকী লোক আহিছিলে আৰু চালকজন আৰু এই দুগৰাকী মহিলাৰ শৰীৰত COVID-19ৰ উপস্থিতি পোৱা গৈছিলে আৰু তেওঁলোকক ইয়াত যি বিশেষ চিকিৎসালয় তাত ভৰ্তি কৰোৱা হৈছিলে। কিন্তু আজিৰ তাৰিখলৈকে মহিলা দুগৰাকীৰ শৰীৰত COVID-19ৰ কোনো লক্ষণ দেখা পোৱা নগ'ল আৰু চিকিৎসকে তেওঁলোকক কোনো চিকিৎসা প্ৰদান কৰিব লগা নগ'ল আৰু তেওঁলোকৰ প্ৰট'কল অনুসৰি যি তেওঁলোকক পুনৰ পৰীক্ষা কৰা হ'ল, বাৰম্বাৰ পৰীক্ষা কৰা হ'ল আৰু শেষত নিশ্চিত হ'ল চিকিৎসক যে তেওঁলোকৰ শৰীৰত নভেল কৰোণা ভাইৰাছৰ উপস্থিতি নাই। অৰ্থাৎ ই অতিকৈ ভাল খবৰ যে যি মানুহৰ মাজত এটা ধাৰণা সৃষ্টি হৈ আছিল যে কৰোণা ভাইৰাছ হ'লে মানুহৰ মৃত্যু হয় বা অত্যন্ত ভয়ংকৰ ৰোগ, প্ৰকৃততে সেয়া যায় নহয়, সেই কথা আজি যোৰহাটত পুনৰ এবাৰ প্ৰমাণ হৈছে। কিয়নো দুগৰাকীকৈ মহিলা তেওঁলোকৰ 9 মে' তাৰিখৰ পৰাই JMCHৰ যি COVID-19 হস্পিটেল তাত চিকিৎসাধীন হৈ আছিলে আৰু আজি তেওঁলোকৰ শৰীৰত যেতিয়া ভাইৰাছৰ উপস্থিতি
সমুলাঞ্চে পোৱা নগ'ল নিশ্চিত হোৱাৰ পিছত চিকিৎসালয়ৰ পৰা তেওঁলোকক যাবলৈ দিয়া হ'ব। তাৰ বাবে ইতিমধ্যে যিসকল ফ্ৰণ্টলাইন ৱেৰিয়ৰ অৰ্থাৎ JMCHৰ যিসকল চিকিৎসক আৰু চিকিৎসাকৰ্মী তেওঁলোকো আজি অতিকৈ আনন্দিত হৈছে, কিয়নো তেওঁলোকে প্ৰথম যি দুগৰাকী ৰোগী JMCHত ভৰ্তি হৈছিলে তেওঁলোকক আজি সুকলমে ইয়াৰ পৰা বিদায় দিবলৈ সক্ষম হৈছে। উপায়ুক্তগৰাকী নিজে আছে চিকিৎসালয়তে, আৰু কিছু সময়ৰ পিছতে আমি দেখুৱাইছোঁ যে যি COVID-19 হস্পিটেল তাৰ পৰা ওলাই আহিব, আৰু যিটো শিশু কেঞ্চাৰ আক্ৰান্ত যিটো শিশু, সেই শিশুটিও ইয়াতে মাকহঁতৰ লগতে আছিলে। শিশুটিৰ শৰীৰত কিন্তু ভাইৰাছৰ কোনো উপস্থিতি পোৱা নগৈছিলে। ঠিক সেইদৰে তেওঁলোকৰ এগৰাকী আত্মীয় যুৱক, সেই আত্মীয়গৰাকীৰ শৰীৰতো কোনো ভাইৰাছৰ উপস্থিতি পোৱা নগৈছিলে, আৰু কিছু সময়ৰ পিছতে তেওঁলোকক বিদায় দিয়া হ'ব। ইতিমধ্যে JMCHৰ যিসকল চিকিৎসক তথা যিসকল নাৰ্ছ আৰু যিসকল চিকিৎসাকৰ্মী, JMCHৰ প্ৰিন্সিপাল সকলো আহি উপস্থিত হৈছে। যোৰহাট জিলা প্ৰশাসনৰ লোকসকল উপস্থিত হৈছে। স্বাস্থ্য বিভাগৰ বিশেষকৈ লোকসকল আজি অতিকৈ সুখী, কিয়নো সকলোৱে যিধৰণে চিকিৎসা সেৱা আগবঢ়াইছিলে তাৰ আজি ফল লাভ কৰিছে। আৰু ইতিমধ্যে আমি চিকিৎসকসকলে আমাক জানিবলৈ দিছিলে যে তেওঁলোকৰ যি খোৱা বোৱাত বিশেষ যতন লোৱা হৈছিলে, আৰু যিহেতু তেওঁলোকৰ লক্ষণ নাছিলে, লক্ষণ নথকাৰ বাবে তেওঁলোকৰ কোনো ঔষধ বা তেনেধৰণৰ কোনো ব্যৱস্থা ল'ব লগা হোৱা নাছিলে। আৰু কিছু সময়ৰ পিছতে হয়তো আমি গত মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাইছোঁ যোৰহাটৰ পৰা, আৰু কিছু সময়ৰ পিছতে আমি জনাইছোঁ এইসকল লোকক বিদায় যিহেতু জনোৱা হ'ব। গতিকে ভাল খবৰ, ইতিমধ্যে সকলো উপস্থিত হৈছে যোৰহাটৰ চিকিৎসালয় JMCHত, আৰু যি দুগৰাকী ৰোগী ইতিমধ্যে তেওঁলোকৰ শৰীৰত নিগেটিভ পোৱা গৈছে, অৰ্থাৎ তেওঁলোক বৰ্তমান সুস্থ, আক্ৰান্ত হৈছিল যিহেতু COVID-19ত, আৰু বৰ্তমান সম্পূৰ্ণ সুস্থ, তেওঁলোকক যাবলৈ দিয়া হ'ব। গতিকে ইয়াকে লৈ স্বাভাৱিকতে আচলতে সুখী হৈছে JMCHৰ কৰ্তৃপক্ষ, তাত উপস্থিত থকা চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীসকল। কলকাতাত জমৰ যন্ত্ৰণা ভুগিছে মণিপুৰৰ 300গৰাকী নাৰ্ছে। বৰ্ণ বৈষম্যই বলি হৈছে নাৰ্ছকেইগৰাকী, লগতে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈছে নাৰ্ছসকল। 300গৰাকী নাৰ্ছ, কৰোনাৰ আতংকৰ সময়ত আহৰি নাই এগৰাকীৰো। ছুটি নোলোৱাকৈ দিনে নিশাই কাম কৰিছে সকলোৱে। কোৱাৰেণ্টাইন চেণ্টাৰত একেৰাহে 12 ঘণ্টা ধৰি কাম কৰা জাকে জাকে নাৰ্ছক থাকিবলৈ দিয়া হৈছে এটা কোঠা। সমগ্ৰ দেশজুৰি চিকিৎসক আৰু চিকিৎসাকৰ্মীক ভগৱানৰ মৰ্যাদা দিয়াৰ সময়ত নাৰ্ছ কেইগৰাকীৰ এই দুৰৱস্থাৰ কাৰণ হ'ল তেওঁলোক উত্তৰ পূব ভাৰতৰ, ঘৰ মণিপুৰত। কৰ্মৰত হৈ আছে কলকাতাৰ বিভিন্ন চিকিৎসালয়ত। সমগ্ৰ পৃথিৱী অসুস্থ হৈ পৰাৰ সময়ত মণিপুৰৰ 300গৰাকী নাৰ্ছে জমৰ যন্ত্ৰণা ভুগিছে কলকাতাত। প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈছে বহুকেইগৰাকী নাৰ্ছ। নাই খাদ্য, নাই জিৰণি লোৱাৰ সুব্যৱস্থা। তাৰ ওপৰতে ভূতৰ ওপৰত দানহৰ দৰে প্ৰতি মুহূৰ্ততে আছে COVID-19 সংক্ৰমণৰ ভয়। ইতিমধ্যে কলকাতাৰ পৰা বাছেৰে আহি মণিপুৰত উপস্থিত হৈছে বহুকেইগৰাকী নাৰ্ছ। তাৰে এগৰাকীৰ শৰীৰত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি। কিন্তু এতিয়াও কলকাতাতে জমৰ যন্ত্ৰণা ভুগি থকা আন শ শ নাৰ্ছক ঘৰলৈ উভতাই অনাৰ ব্যৱস্থা কৰিছে মণিপুৰ চৰকাৰে। We are not asking anybody to come, might be nurses, doctor. We feel proud of them when they are working in Calcutta, when they are working in Delhi, when they are working in Chennai, when they are working in Maharashtra, serving the patients, serving the peoples. And we, state government has already declared that we will compensate and we will reward them when they go for the treatment of the COVID-19 infected patients, and the state government is totally and fully behind them. নিজকে সম্ভ্ৰান্ত বুলি দাবী কৰা কলকাতা চহৰতে এইদৰে উত্তৰ পূবৰ চিকিৎসাকৰ্মী লাঞ্ছিত হোৱা ঘটনাই পুনৰবাৰ উদঙালে ভাৰতীয় সমাজৰ বৰ্ণ বৈষম্যবাদী চৰিত্ৰ। মণিপুৰৰ পৰা এনথেম বিশ্বজিৎ, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত অসম চৰকাৰ তৎপৰতাত মৃত্যুৰ 10 দিন পিছত শেষকৃত্য সম্পন্ন হ'ল দিল্লীত কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা বোকাখাতৰ অজিত শইকীয়াৰ। আত্মীয় অবিহনে দিল্লীত সম্পন্ন হ'ল অন্ত্যেষ্টিক্ৰিয়া। আৰু ইফালে কৰোনামুক্ত হৈ ঘৰলৈ উভতিল তেওঁৰ পত্নী আৰু তেওঁৰ আত্মীয়। মৃত্যু
মৃত্যুৰ 10 দিনৰ পাছত পঞ্চভূতত বিলীন হৈ গ'ল অজিত শইকীয়া। কোনো আত্মীয় অবিহনেই দিল্লীত সম্পন্ন হ'ল অন্ত্যেষ্টিক্ৰিয়া। এই ভয়ংকৰ দুখবৰৰ মাজতে আহিছে দুটা সুখবৰ। অজিত শইকীয়াৰ পত্নী আৰু আত্মীয় কংকনজ্যোতি বৰাৰ শেহতীয়া পৰীক্ষাত ধৰা পৰা নাই কোভিড-19ৰ অৱস্থিতি। কেঞ্চাৰত আক্ৰান্ত পত্নীৰ চিকিৎসাৰ বাবে আত্মীয় কংকনজ্যোতি বৰাৰ সৈতে বোকাখাতৰ পৰা গৈ 10 মাৰ্চত দিল্লীত উপস্থিত হৈছিল অজিত শইকীয়া। ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত পত্নী চিকিৎসাধীন হৈ থাকোঁতেই পত্নী আৰু কংকনৰ লগতে অজিত শইকীয়াৰ শৰীৰত ধৰা পৰিছিল কোভিড-19ৰ অৱস্থিতি। লগে লগে কোৱাৰেণ্টাইন কৰা হৈছিল তিনিওকে। পত্নী আৰু কংকনৰ অজ্ঞাতেই বিনা চিকিৎসাত লোকনায়ক জয়প্ৰকাশ হস্পিটেলত মৃত্যু হৈছিল অজিত শইকীয়াৰ। 5 দিন ধৰি মৰ্গতেই পৰি আছিল মৃতদেহ। দিল্লী নিবাসী একাংশ লোকে মৰ্গৰ পৰা উদ্ধাৰ কৰি অনা মৃতদেহৰ সৎকাৰ হ'ল মৃত্যুৰ 10 দিনৰ পাছত। দিল্লীৰ অসম এছ'চিয়েশ্যনৰ সম্পাদক দিব্য দত্তৰ লগতে দিল্লী পুলিচত কৰ্মৰত বকুৰ যুৱক শুক্লেশ্বৰ ৰাভাৰ উপস্থিতিত দিল্লীৰ নিগমবুদ্ধ শ্মশানত সম্পন্ন হ'ল অন্ত্যেষ্টিক্ৰিয়া। তাৰ পাছতেই নিগেটিভ আহিল কেঞ্চাৰ আক্ৰান্ত পত্নী আৰু আত্মীয় কংকনজ্যোতি বৰাৰ কোভিড-19 পৰীক্ষাৰ ফলাফল। সম্প্ৰতি কংকনজ্যোতিৰ সৈতে বোকাখাতৰ ঘৰলৈ উভতি আহিছে অজিত শইকীয়াৰ পত্নী। বোকাখাতৰ পৰা প্ৰত্যুত মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশত তলাবন্ধৰ বাবে বিগত প্ৰায় 3 মাহে গোসাইগাঁৱত আবদ্ধ হৈ আছে পঞ্জাৱৰ অন্ধ দম্পতি। 2 পুত্ৰ কন্যাক লৈ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে দম্পতীহালে। শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ আহি লকডাউনৰ বাবে আবদ্ধ হৈ পৰিল দম্পতি। পঞ্জাৱৰ অন্ধ দম্পতিৰ দুৰ্দশা। 3 মাহে আবদ্ধ গোসাইগাঁৱত। লঘোণে ভোকে পুত্ৰ কন্যাক বুকুত বান্ধি কৰিছে হাহাকাৰ। কৰোনা মহামাৰীৰ প্ৰকোপত দেশজুৰি ঘোষণা কৰা তলাবন্ধৰ বাবেই বহুজনেই সন্মুখীন হৈছে অনাকাংক্ষিত পৰিস্থিতিৰ। মন কৰক এই ক্ষুদ্ৰ পৰিয়ালটোলৈ। পিতৃ মাতৃ দুয়োৰে নাই দৃষ্টিশক্তি, লগত আছে 2 কণমানি সন্তান। এওঁলোকৰ ঘৰ পঞ্জাৱৰ সংগ্ৰু জিলাৰ বাদ্ৰুখানত। ৰামপাল চৌহান নামৰ এই লোকজনে পৰিয়ালৰ সৈতে ফুৰিবলৈ আহিছিল কোকৰাঝাৰৰ গোসাইগাঁৱৰ শহুৰেকৰ ঘৰলৈ। কিন্তু তলাবন্ধৰ বাবে গোসাইগাঁৱতে আবদ্ধ হৈ পৰে পৰিয়ালটো। और यहाँ मुझे कम से कम 3 महीने हो चुके हैं और अभी तक हमें खाने पीने के लिए कोई सुविधा नहीं है, कोई कुछ नहीं है। बड़ी मुश्किल में कभी रोटी मिलती कभी नहीं मिलती। পঞ্জাৱৰ ৰুদ্ধখানৰ স্থানীয় এক অসামৰিক চিকিৎসালয়ত নিম্নবৰ্গৰ সহায়ক ৰামপাল চৌহান। তেওঁৰ চাকৰিক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ। দৃষ্টিহীন লোকজনে স্বগৃহলৈ উভতি যোৱাৰ বাবে ব্যৱস্থা কৰিবলৈ যোগাযোগ কৰিছিল কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সৈতে, কিন্তু নাপালে কোনো সঁহাৰি। किसी को भी बोला है, उन्होंने कहा हाँ मदद करेगा, बाद में किसी का कोई फोन नहीं आता। नानी के घर में ठहरे हुए हैं, इनका भी कोई काम धंधा नहीं है अभी, ये भी बड़ी मुश्किल से कमाते हैं खाते हैं। লোকজনৰ শহুৰেকৰ পৰিয়ালৰো অৱস্থা টনকিয়াল নহয়। দুবেলা দুমুঠি খাবলৈ নথকা পৰিয়ালটো সম্প্ৰতি পৰিছে বিপদত। সেই স্থানীয় ৰাইজৰ চৰকাৰলৈ আহ্বান। তো আমি দাবী জনাওঁ যে এই দম্পতীহালক পাঞ্জাৱত কেনেকৈ লৈ যাব পাৰে তাৰে চৰকাৰে বিহিত ব্যৱস্থা কৰে যেন। তামাৰহাটৰ পৰা শহীদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰিত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।